অবৈধ সম্পৰ্কৰ করুণ পৰিণতি দেউৰেকৰ হাতত মৃত্যু খাব দিলে মহিলাই বেংগালুৰুত মিছামাৰীৰ মহিলাক নৃশংস হত্যা ভাড়া ঘৰতে হানি খুচি হত্যা মহিলাগৰাকী 24 ডিসেম্বৰৰ নিশা সংঘটিত হয় এই হত্যাকাণ্ড মিছামাৰীৰ জহুৰা খাতুন নামৰ মহিলাগৰাকীক বেংগালুৰুত হানি খুচি হত্যা কৰে দেউৰেক ৰহিম আলীয়ে স্বামীৰ সৈতে বেংগালুৰুলৈ কাম কৰিবলৈ গৈছিল মহিলাগৰাকী কিন্তু দেউৰেক ৰহিম আলীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালৰ লোকে জনোৱা মতে দেউৰেক ৰহিম আলী আৰু জহুৰা খাতুনৰ মাজত আছিল অবৈধ সম্পৰ্ক যাৰ বাবে দুয়োৰে মাজত বিবাদ হৈছিল অৱশেষত দেউৰেক ৰহিমে বেংগালুৰুলৈ গৈ জবৰ আলী নামৰ এজনৰে মিলি ভাড়া ঘৰতে হত্যা কৰে জহুৰা খাতুনক হত্যাকাণ্ডৰ পাছতে পলায়ন কৰে ৰহিম আলী আৰু জবৰ আলীয়ে বেংগালুৰু আৰক্ষীয়ে জহুৰা খাতুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি সমজাই দিয়ে স্বামী তুৰাব আলীক স্বামীৰ সৈতে থকা 3 সন্তানৰ মাতৃগৰাকীৰ হত্যাৰ আঁৰত আন কিবা কাৰণ থাকিব পাৰে নেকি তাক লৈ আৰম্ভ হৈছে তদন্ত ৰজবালিৰ চাইলত কিন্তু মোৰ ছোৱালীটো মাৰিছে এই ৰহিমে কুবাই হত্যা কৰিছে আমি ঘৰত নাই আমি গুচি গৈছো মানে কুৰবানীত তেতিয়া সেই ৰজবালি নামৰ ল'ৰাটো আৰু এই জোৱাৰ সৰু তলৰটো আমাৰ ঘৰত আইনি ছোৱালী মোৰ ছোৱালীক মাৰিব আহিছিল তাৰপাছত ছোৱালী যেতিয়া হাতত ঢাল লৈছে তেতিয়া সি পলাল আৰু সেইটো আমাৰ থানাত এটা এজাহাৰ দিয়া আছিল আমি কেছ কৰিছিলোঁ আনহাতে ৰাজস্থানৰ কোটা আনন্দপুৰত নৃশংস হত্যা হাজোৰ যুৱকক দুই বন্ধুৱে হানি খুচি হত্যা কৰাৰ অভিযোগ যুৱকজনৰ হাজোৰ ক্ষেত্ৰী হাৰদিয়াৰ প্ৰাঞ্জিত কলিতা নামৰ যুৱকজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ ইন্দ্ৰজিৎ কলিতা আৰু বিশ্বজিৎ কলিতা নামৰ দুই ভাই ককাইৰ বিৰুদ্ধে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ 4 মাহ পূৰ্বে বৰ হাৰদিয়া গাঁৱৰ দুই ভাতৃয়ে কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে ৰাজস্থানলৈ লৈ গৈছিল প্ৰাঞ্জিত কলিতা এখন হোটেলত কুক হিচাপে কৰ্মৰত আছিল তিনিও বন্ধু এই বৰাদিয়া ল'ৰা কিজন মানে একেলগে কাম কৰিলে সিহঁতে ৰাতি তোৰ দাদাটোক মদছত খুৱে মাৰি পেলাইছে এজনৰ নাম ইন্দ্ৰজিৎ এজনৰ নাম বিশ্বজিৎ দুয়ো ভাই ককাক তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰাঞ্জিত কলিতাক হত্যা কৰাৰ কাৰণ মিছামাৰীৰ পৰা হৰেণ ভূমিজ আৰু হাজোৰ পৰা হিৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ